বাৰু আহক না পানী বটল এটা দিব আপোনাৰ ওচৰলৈকে আহিছিলো ভালে আছে হে আপোনাৰ ঘৰ ক'ত ওচৰতে মানে মই এফালে যেতিয়া গৈ থাকো নহয় আপোনাৰ মানে দোকানখন দেখো মানে আপুনি ধুনীয়াকে বহি থাকে আপোনাক মানে চাই যেতিয়া যাওঁ ভাল লাগে মানে আপুনি মাইকী মানুহ হৈ মেলি বহি থাকে দাদাও কেতিয়া বহি থাকে ন সেইটো আপুনি ৰখক এইটো ইয়াত লগাই দিছো আপোনাৰ নামটো লক্ষ্মী কৰ্মকাৰ কিমান দিন হ'ল দোকানখন দিয়া এইটো লকডাউন লগত খোলা আছে লকডাউনৰ পৰা কেনেকে কি হয় ইনকম কিমান হয় দিনত হয় আৰু এনেকুৱা 1500 1000 টকা এনেকুৱা হয় আৰু আপোনাৰ ঘৰত কোন কোন আছে বোৱাৰী আছে আৰু পুতেক আছে দুটা বোৱাৰী দুটা ল'ৰা পঢ়ি পুতেক দুটা আছে বিয়া পাতিলে মানে আপোনালোকৰ ঘৰখন চলেগেনে ঘৰ চলাবলৈ এইটো কৰি আছো আৰু মোৰ তো নকৰি চকৰি নাই আৰু বেমাৰী মানুহ হয় ন সেইটো কাম নাই আপোনাৰ দাদাৰ নামটো হা যোগেশ কৰ্মকাৰ আচ্ছা আপুনি এই দোকানতে কৰে আপোনাৰ হোটেলো আছে নেকি হোটেল আছে হোটেলত কি পায় হোটেলত ৰুটি আছে মাংস আছে ৰুটি মাংস আৰু মই আহি পাই গলো বাইদেউৰ হোটেললৈ আৰু বাইদেউৰ দোকানখনলৈ চাব আহি গলো এই ধুনীয়াকে সেটআপ কৰি থৈ দিছে ইয়াত কি পায় ৰুটি ভাত আৰু মাংস কেনেকে প্লেট দিয়ে মাংস ভাত এনেকুৱা দিছো আমি 70 টকা বাইদেউ আপুনি কি কয় নে সহায় কৰি দিয়ে নে এইটো ময়ে বনাও আপুনি ৰুটি বনাই ৰুটি বনাও এতিয়া ভাত কেনেকে দিয়ে মাংস কি ৰুটি প্লেট কেনেকে দিয়ে 20 টকা ৰুটি প্লেট দিও আৰু 70 টকা মাংস প্লেট ভাত দিও কিমান মান সেল হয় দিনত এনে এটাতো কৈছে 1500 এই গোটেইখিনি মিলাই মানে 1500 মান হৈ যায় আপোনাৰ ঘৰত কোন ফালে আছে এইটো ওচৰতে আছে বেছি দূৰ নাই কেইটামান বজাৰ পৰা দোকান খোলে মই 8টা বজা খোলো আৰু 6টা বজা বন্ধ কৰো আচ্ছা আপোনাৰ কাৰণে এটা অফাৰ নিছে মোৰ ফালৰ পৰা না আপোনাৰ কাৰণে এই দোকানখনৰ কাৰণে আপোনাক কি লাগিব কওক এই দোকানখনত যদি অলপ পোহৰাই কৰো তে দোকানখন চাই ইমান ভাল লগা নাই মানে বস্তু পানি নাই ন সেই দোকানখন মানে পোহৰাবলৈ মানে আপোনাক কি লাগিব কওক মোৰ ফালৰ পৰা মানে কি বস্তু প্ৰয়োজন আপুনি কওক মানে বা অলপ মানে দোকানখন পোহৰাব লাগে নে নালাগে পোহৰাব লাগে ন শক্তি নাই ন কি কৰিম অকলীয়া মানুহ কাম কৰা মালিকৰো কাম আছে মতে কাম চাম নাযাওঁ মতে বেমাৰী থাইৰয়ড আছে সুগাৰ আছে কালি এইকেইটা কৰি আহিলো এইটো আচ্ছা বাইদেউ এইফালে গোটেইখিনি টেষ্ট কৰি থৈছে এইফালে চক এখন হাতত চক আৰু এইফালে চক মানে কি আপোনাৰ সুগাৰ থাইৰয়ড চব আছে ন বেলেগতো কাম কৰিব যাব নোৱাৰে ইনকম বুলিবলে মানে এটোৱে আৰু ন আছে সেইটো কাৰণে মই দৰব ইয়াৰে পৰা খাও আৰু ইয়াৰে পৰা ঘৰটো চলাও আৰু আজিকালি দৰবটো বহুত দাম নহয় 400-500 টকা মান লয় ন কালি 450 টকা এইকেইটা দি কৰিলো এতিয়া দৰব পাতিৰ কিনিব 2000 টকা লাগে এতিয়া কালি কৰি আহিলো হলে কি হ'ব পইচা জমা হলে দৰব পাতি আনিম সেইটো হয় মোৰ ফালে পৰা আপোনাক দোকানখন পোহৰাব লাগে নে লাগে এতিয়া আপোনালোকৰ খুচিত মোৰ ফালৰ পৰা কিবা এটা উপহাৰ এটা দিবলৈ লৈছো বস্তুখিনি লোৱা হৈ গ'ল বহুতখিনি বস্তু ল'বলগীয়া আছে চাওঁ কি লওঁ লাহে লৈ যাওঁ আপোনালোকৰ কাৰণে এইটো এটা উপহাৰ আনিছো এই উপহাৰৰ ভিতৰত কি আছে নিজে খুলি চাওক আপোনালোকে নিজৰ হাতেদি খুলি চাওক লওক কি আছে কি নাই নিজে খুলি চাওক আপোনালোকে গোটেইখিনি নিজে খোলক এইফালে আপোনাৰ চিপছ হ'ল এইফালে চিপছ আৰু এইফালে চিপছ আপুনি উঠক আপুনি উঠক লওক আৰু আছে ভিতৰ ফালে আৰু আছে আৰু গোটেইখিনি লওক কি আছে এইফালে আহক উঠক এই লওক এইফালে আহক
এই লোক এইফালে লোক আৰু আছে বস্তু আৰু আছে অলপ আৰু আছে। এইফালে লোক এইখিনি আপোনালোকৰ কাৰণে ফ্ৰী মোৰ ফালৰ পৰা একো এটকা দিব নালাগে এইখিনি মোৰ ফালৰ পৰা একদম ফ্ৰী এই গোটেইখিনি ধুনীয়াকে দোকানটো সজাই লওক কেনে লাগিছে ভালে লাগে ভাল লাগিছে হে আৰু কি লাগিব এই হোটেলখনৰ কাৰণে কি লাগিব হোটেলখন চলাবৰ কাৰণে কি লাগিব আপোনালোকক কওক আলু পিঁয়াজ কিবা দৰকাৰ হোটেলখন চলাবৰ কাৰণে আলু পিঁয়াজ কিবা এটা দৰকাৰ হয় নাই সেইটোত মই আকৌ আহিম মোৰ ফালৰ পৰা দি দিম হ'ব দিয়ক আহক দোকানখন সজাওঁ এতিয়া সজাওক ধুনীয়াকে সজাওক দোকানখন সজাওক লাগি যাওক কামত ভাল লাগিছে ভাল লাগিছে পুৰা মনটো পুৰা খুচি আপোনাৰ হোটেলৰ কাৰণে মই যি লাগে মোৰ ফালৰ পৰা আকৌ দিম হ'ব ঠিক আছে আৰু এইফালে হৈছে বাইদেউৰ দোকানখন যোনটো বাইদেউৰ দোকানখন আগতে খালী দেখিছিলে এতিয়াৰ পৰা আৰু খালী দেখি নাপায় এইফালে দাদাই এফালেও চিপছ থৈ দিছে এফালে জেগা নধৰি মেলি দাদাই এফালে চিপছ গোটেইখিনি থৈ দিছে আৰু দাদাক মই কথা দিছো যে কি এইখন হোটেলৰ কাৰণে মই দাদাক যি লাগে মই বস্তু আনি দিবলৈ মোৰ ফালৰ পৰা মানে বস্তু আনি দিম এই হোটেলখনৰ কাৰণে যি লাগে দাদাক যি প্ৰয়োজন আটা লাগে পিঁয়াজ লাগে তেল লাগে নিমখ লাগে গোটেইখিনি মোৰ এই দোকানখনক মানে যি বস্তু লাগে মই আজি কথা দি গৈছো গোটেইখিনি আনি দিম মই ভাল লাগিছে একদম মনৰ পৰা ভাল লাগিছে নে এতিয়া মোক লাগে আপোনাৰ হোটেলখনৰ কি লাগে এফালে আহক আপোনাৰ হোটেলত কি বস্তু প্ৰয়োজন এফালে এইফালে মাংস বনাইছে আৰু এতিয়াৰ পৰা বাইদেউৰ আৰু টেনচন ল'বলগীয়া একো নাই কাৰণ মই আহি গলো বাইদেউৰ ওচৰলৈকে বাইদেউৰ এতিয়াৰ পৰা যি লাগে মই দিবলৈ ট্ৰাই কৰিম আৰু এতিয়াৰ পৰা আৰু বাইদেউৰ মুখত হাঁহি থকা দেখিব হ'ব এতিয়াৰ পৰা একো টেনচন নল'ব মই আপোনাৰ ওচৰত সদায় নিজৰ পুতেকৰ নিচিনা থাকিম আপুনি যি লাগে মোক জনাব ঠিক আছে আশীৰ্বাদ কৰিব দেই আশীৰ্বাদ কৰিব সদায় যাতে আপোনালোকৰ নিজৰ পুত্ৰৰ নিচিনা সদায় মই ভাল কাম কৰি যাব পাৰো দেই ঠিক আছে আহিছো মোক কিবা হ'লে জনাব